নমস্কাৰ। 21 নৱেম্বৰ বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক আজি কৰ্কট ৰাশি, পুষ্যা নক্ষত্ৰ, ষষ্ঠী, কৃষ্ণপক্ষ, শুক্ল যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি কমেণ্টত লিখিব। আহক প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত প্ৰায় 8টাৰ পৰা 1:50 ভাল সময়, 2টাৰ পৰা অলপ চাই চিতি চলিব। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 9 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল থাকিব। টকাৰ কিছু নাটনি দেখা গৈছে। ভ্ৰমণত ভাল। আপুনি দায়িত্ব লৈ কাম কৰিব। ব্যৱসায়ত মোটামুটি ভাল। দাম্পত্য জীৱনত চাপ আছে। আইন বিদ্যা আদিত ভাল। সন্তানৰ খিয়াল ৰাখক। আপোনাৰ ওপৰত দায়িত্ব দিব। পৰি থকা কোনো সমস্যা সমাধান হ'ব পাৰে। আজি কথা বতৰা আপুনি ক'ব, ভাল হ'ব। ভাগ্যৰ সহায় পাব। কাম কাজত স্থিৰতা হৈছে, পজিটিভ হৈছে। প্ৰব্লেম লৈ কাম কৰক। প্ৰেম বিদ্যা আদিত ভালেই দেখা যায়। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 10টাৰ পৰা 12:50 ভাল সময়, বাকী চোৱা চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল থাকিব, কিন্তু ভাগ্যৰ দিনটোত সহায় নহয়। পৰিয়ালৰ শৰীৰ খিয়াল ৰাখিব। ভ্ৰমণত চাপ আছে। কাম কাজত ধীৰ স্থিৰ হৈ আগবাঢ়িব। দিনটোত আপুনি নৰ্মেলভাৱে থাকিব। কোনো সমস্যাত পৰিব পাৰে, লক্ষ্য ৰাখিব। দিনটোত চাপ প্ৰেছাৰ আছে। ব্যৱসায়ত ভাল। চাকৰিৰ ক্ষেত্ৰত চাই চিতি ল'ব। মানসিক চাপ বাঢ়িব পাৰে। অথৰিটি মেনেজমেণ্ট আদি সহায় নহয় দিনটোত। সন্তান সুখত ভাল। আইনী দিশত ভালেই দেখা যায়। বিদ্যাত খিয়াল ৰাখক। বন্ধু ভাগ্য ভাল নহয়। আপুনি নিজে আগবাঢ়ি গৈ কোনো কাম নকৰিব। আনে আপোনাৰ বিৰুদ্ধে যাব পাৰে। দাম্পত্যত মোটামুটি। চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত 2 সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। প্ৰায় 10টাৰ পৰা 1:30 ভাল সময়, 2টাৰ পৰা অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই থাকিব। টকাৰ নাটনি দেখা গৈছে। শৰীৰ ভাল। নিৰ্দিষ্ট কাম কাজ কৰিব। নৰ্মেল থাকিব। খং ৰাগ নকৰিব। বিদ্যা প্ৰেম আদিত ভাল। আইনী কৰ্ম যদি আছে অলপ সাৱধান হ'ব। যিকোনো সিদ্ধান্ত আপুনি চাই চিতি ল'ব। আনে আপোনাৰ গাত বন্দুক ৰাখি ফুটাব পাৰে, লক্ষ্য ৰাখিব। ভ্ৰমণত ভালেই। নিজৰ জনত থাকিব। অলপ চাই চিতি চলিব। কোনো এগ্ৰিমেণ্টত নাযাব। সন্তান ভাগ্য ভাল নহয়। সন্তান অলপ অবাধ্য দেখা যায়। কৰ্মক্ষেত্ৰত ঝামেলা, লক্ষ্য ৰাখিব। বেছি লোকৰ লগত নাথাকিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 10টাৰ পৰা 1:15 ভাল সময়,
বাকী চোৱা অলপ চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ লক্ষ্য ৰাখক। ভ্ৰমণত চাপ আছে। আপোনাৰ সমস্যা যি আছে সমাধান কৰক। দিন পজিটিভ আছে। ভাগ্যৰ সহায় পাব। আপুনি চাপ ল'ব। কাম কাজত ব্যৱসায়ত মোটামুটি থাকিব। দাম্পত্যত ভাল নহয়। আইনী কৰ্মত অলপ সাৱধান হ'ব। আপোনাৰ বহু কাম আগবাঢ়িব। বিদ্যাৰ ক্ষেত্ৰত ভাল। পাৰিবাৰিক কণ্ডল দেখা যায়। সকলোতে আপুনি উপস্থিত থাকিব। আপুনি আনক পৰীক্ষা কৰিব। মুখ খুলিব। কিছু বাধা হ'ব পাৰে। প্ৰেমত ভাল। উপস্থিত বুদ্ধি কামত লগাব। কাম কাজত আপোনাৰ দেৰি হ'ব পাৰে। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। 10টা 20ৰ পৰা আপোনাৰ 2টা ভাল সময়। বাকী চোৱা অলপ চাই চিতি ল'ব। আপুনি আজি চলা ফিৰাত সাৱধান হ'ব। আঘাত, দুৰ্ঘটনা, ৰক্তপাত আদি হ'ব পাৰে। দিনটোত সতৰ্ক হ'ব। কোনোভাৱে আপুনি সমস্যাত পৰিব পাৰে। কাজিয়া পচাল হোৱাৰ সম্ভাৱনা দেখা যায়। লক্ষ্য ৰাখক। শৰীৰ ভাল। অফিচ কৰ্ম আদিত সাৱধান হ'ব। কাম কাজ আপোনাৰ ভাল হ'ব। দায়িত্ব ল'ব। আনৰ ওপৰত নিৰ্ভৰ নহ'ব বেছি। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভাল। বিদ্যা, আইন আদিত ভালেই দেখা যায়। সন্তান বৰ ভাল দেখা নাযায়। মতিগতি ক্ষেত্ৰত বেছি মানুহৰ মাজত নাথাকিব। গেডাৰিং এৰি চলিব। আপুনি কথা বতৰা অলপ চাই চিতি ক'ব। পাৰিবাৰিকত গণ্ডগোল হ'ব পাৰে। ডাঙৰৰ পৰা সহায় ল'ব। কিছু লোকৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 30ৰ পৰা 12টা 50 ভাল সময়। বাকী সময় অলপ চাই চিতি ল'ব। দিন আপোনাৰ বাধা বিপত্তি দেখা যায়। শৰীৰ ভাল। টকাৰ কিছু নাটনি। ভ্ৰমণত ভাল। আজি চাপ বেছি হ'ব। অফিচ কৰ্ম আদিত অলপ চাই চিতি ল'ব। ৰিস্ক নল'ব। ব্যৱসায়ত ভাল। দাম্পত্যটো ভালেই। আইন বিদ্যা আদিত ভাল। সন্তান অবাধ্য দেখা যায়। কোনো জামালা হ'ব পাৰে। লক্ষ্য ৰাখিব। খং ৰাগ নিয়ন্ত্ৰণ কৰিব। মানসিক অশান্তি হ'ব। আনক দেখাব নাযাব। দিনটোত আপুনি বাধা পাব বাৰে বাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। 5 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল থাকিব। প্ৰায় 10টাৰ পৰা 12টা 30 ভাল সময়। 1 বজাৰ পৰা চাই চিতি ল'ব। মানসিক চাপ, টকাৰ চাপ আদি দেখা গৈছে। বহু শত্ৰু দেখা যায়। চাকৰি কৰ্ম আদিত সাৱধান হ'ব। দাম্পত্যত ভাল। পাৰিবাৰিকত সহায় কম দেখা যায়। সন্তান ঠিকেই আছে। কাম কাজ সাৱধানেৰে কৰিব। দায়িত্ব নল'ব। লগত আপুনি আনক ৰাখিব। ডাঙৰৰ পৰা অলপ সাৱধান হ'ব। আপোনাৰ কথা কাম ক্লিয়াৰ কৰিব। কিছু গুপ্ত শত্ৰুতা হ'ব বা আছে। যান বাহনৰ পৰা দিনটোত অলপ সাৱধান হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। 9টা 40ৰ পৰা
1 বজা পৰ্যন্ত ভাল সময়। 2টাৰ পৰা চাই চিতি ল'ব। নিজৰ শৰীৰ ভাল। চন্দ্ৰৰ কুপ্ৰভাৱত পৰিছে। কোনো পৰিয়ালৰ মহিলাৰ শৰীৰ লক্ষ্য ৰাখিব। অৰ্থদশা ভাল। ভ্ৰমণ অলপ চাই চিতি কৰিব। বেছি মানুহৰ লগত নাথাকিব। আপুনি আজি অলপ সাৱধান হ'ব। যান-বাহনৰ পৰা আনক সহায় নকৰিব আজি। কাম কাজ ভাল হ'ব আপোনাৰ। ব্যৱসায়ত ভালেই। দাম্পত্যত ভাল নহয়। আইনী কৰ্ম থাকিলে ভাল। সন্তান ভাগ্য ভালেই। পাৰিবাৰিকত ভাল দেখা নাযায়। আপুনি আজি শ্বৰ্টকাট নকৰিব। কাম কাজ দেৰি কৰি কৰিব। আপোনাৰ ভুল হ'ব পাৰে। কোনোভাৱে দুবাৰ কৰিব বা চাব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 9 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 1:30 ভাল সময়। 2টাৰ পাছত অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল নহয়, লক্ষ্য ৰাখক। ভ্ৰমণ চাই চিতি কৰিব। কৰ্মক্ষেত্ৰত কাম কাজ আপোনাৰ ভালেই হ'ব। আপুনি ডমিনেট কৰিব, কৃতিত্ব কৰিব। আনে গণ্ডগোল কৰিব পাৰে, লক্ষ্য ৰাখিব। ভাগ্যৰ সহায় পাব। সন্তান অলপ অবাধ্য দেখা যায়। পৰিৱেশ পৰিস্থিতি আপোনাৰ বিৰুদ্ধে আছে, লক্ষ্য ৰাখিব। খৰচ বাঢ়িব পাৰে। দাম্পত্যত ভাল নহয়। অশান্তি হৈছে। কিছু জ্ঞাতি শত্ৰু আছে। আপোনাৰ ভয় শংকা দূৰ কৰক। কিছু মানুহ আপোনাৰ কাম কাজক লৈ জ্বলিছে, লক্ষ্য ৰাখক। শত্ৰু আছে। কিছু মানুহ এৰি চলিব দিনটোত। এই ক্ষেত্ৰত জৰুৰী বুলি ধৰিব। আপোনাৰ নিগেটিভ কথা ক'ব। মন বেয়া কৰিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব। ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 10:10 পৰা 12:40 ভাল সময়। 2টাৰ পৰা অলপ চাই চিতি ল'ব। শৰীৰ বৰ ভাল নহয়। সকলোৱে লক্ষ্য ৰাখক। ভ্ৰমণত ভাল নহয়। কাম কাজ ধীৰ স্থিৰভাৱে কৰিব। সময়ৰ লগত চলিব বা কৰিব। ব্যৱসায়ত উন্নতি হ'ব। দাম্পত্যত ভাল নহয়। ভাই ভনীৰ সৈতে বিবাদ হ'ব পাৰে। কিছু মানুহক আজি হাতত ৰাখিব। কিছু চাপ হ'ব পাৰে। প্ৰেমত ভাল নহয়। সন্তান বিদ্যা ভাল। নিৰ্দিষ্ট জেগাত থাকিব। যোগাযোগ বঢ়াব। কোনো ক্ষেত্ৰতে খৰধৰ নকৰিব, প্ৰব্লেম হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। 10টাৰ পৰা 2টা ভাল সময়। 2টা বজাৰ পৰা 3টা। এই 1 ঘণ্টা সময় অলপ চাই চিতি ল'ব। শৰীৰ নিজৰ ভাল। ডাঙৰ সন্তানৰ অলপ খিয়াল ৰাখিব। ভ্ৰমণত ভালেই। আপোনাৰ খৰচ বাঢ়িব। কাম কাজ আজি ভালেই হ'ব। মনোযোগ দিয়ক। ব্যৱসায়ত ভাল। নিজৰ ভেলু দেখাব। দাম্পত্যত ভাল। নিজৰ কনফিডেন্স ৰাখিব। বিদ্যা, ভ্ৰমণ আদিত ভালেই। আইনী কৰ্ম থাকিলে আজি ভুকাব পাৰে। আপুনি নিৰ্দিষ্ট কাম কাজ মনোযোগ দি কৰিব। জামালা এৰি চলিব। ওপৰ মহল বা ডাঙৰক খাটনি কৰিব। টেঙৰালি কৰিব। ভাল হ'ব। দিন পজিটিভ থাকিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। 10:20 পৰা 12:30 ভাল সময়। বাকী চোৱা চাই চিতি ল'ব।
আপোনাৰ আজি মানসিক টেনচন চাপ আছে। শৰীৰ ভাল থাকিব, দাম্পত্যত ভাল, কাম কাজত নিজৰ ভেলু নাপাব। বিদ্যাত খিয়াল ৰাখিব। আইনী কৰ্ম থাকিলে ভাল, আনে সুযোগ ল'ব। ব্যৱসায়ত মোটামুটি চলিব। আপুনি আনৰ কথাত মূৰ নঘমাব বা নুসুমাব। চাই চিতি চলিব বা কৰিব। সকলোৰে নানাভাৱে সুযোগ সুবিধা ল'ব। বহু লোক আপোনাৰ পৰা খাব আঁতৰি যাব। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।